দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ অধ্যায় 3 অনুশীলনী 3.3 3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে এ আৰু বিৰ মাহেকীয়া উপাৰ্জনৰ অনুপাত 9:7 আৰু ইহঁতৰ মাহেকীয়া খৰচৰ অনুপাত 4:3। যদি প্ৰতিগৰাকীৰ মাহেকত 1600 টকা সঞ্চয় কৰে, প্ৰতিগৰাকীৰে মাহেকীয়া উপাৰ্জন নিৰ্ণয় কৰা। এতিয়া এ আৰু বিৰ মাহেকীয়া উপাৰ্জন অনুপাতটো দিয়া আছে। তেনেহ'লে আমি কি কৰিম? মাহেকীয়া উপাৰ্জনটো আমি এক্স বুলি ধৰিম। যদি এক্স বুলি ধৰোঁ, তেতিয়া আমাৰ এৰ মাহেকীয়া উপাৰ্জন 9x হ'ব, বিৰ 7x। আৰু ইহঁতৰ মাহেকীয়া খৰচৰ অনুপাতটো দিয়া আছে, আৰু মাহেকীয়া খৰচটো আমি y বুলি যদি ধৰোঁ, তেনেহ'লে এৰ মাহেকীয়া খৰচ 4x হ'ব আৰু বিৰ 3x। আৰু খৰচ হোৱাৰ পাছত ইহঁতৰ মাহেকত কিমান সঞ্চয় হয়? 1600 টকা। আৰু প্ৰতিগৰাকীৰ মাহেকীয়া উপাৰ্জনটো আমাক উলিয়াব কৈছে। এতিয়া চোৱা, ধৰোঁ এৰ মাহেকীয়া উপাৰ্জন কিমান হ'ব? 9x। আকৌ বিৰ মাহেকীয়া উপাৰ্জন 7x। আকৌ আমাক ইহঁতৰ মাহেকীয়া খৰচো দিয়া আছে, আৰু মাহেকীয়া খৰচটো আমি যিহেতু y ধৰিম, তেনেহ'লে এৰ মাহেকীয়া খৰচ কিমান হ'ব? 4y। আকৌ বিৰ মাহেকীয়া খৰচ কিমান দিয়া আছে? বিৰ 3, তেনেহ'লে 3y। এতিয়া আমি দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰকেইটা বনাম। প্ৰশ্নমতে এতিয়া এৰ মাহেকীয়া উপাৰ্জনটো কিমান পাইছোঁ আমি? 9x। আৰু খৰচ হয়, যিহেতু খৰচ হৈ গ'ল আমাৰ উপাৰ্জনৰ পৰা, তেনেহ'লে কি হ'ব? মাইনাছ এৰ কিমান? 4y। খৰচ হোৱাৰ কাৰণে আমাৰ মাইনাছ হৈ গ'ল। আৰু খৰচ হোৱাৰ পিছত কিমান সঞ্চয় থাকে আমাৰ? 1600 টকা। মানে 1600 টকা খৰচ কৰাৰ পিছত মাহেকীয়া উপাৰ্জনৰ পৰা আমাৰ খৰচ যদি আমি কৰি দিওঁ, মাইনাছ হৈ যায়, তেতিয়া আমাৰ কিমান হ'ব? খৰচ কৰা মানে আমাৰ মাইনাছ হোৱা বুজায়। তেনেহ'লে কিমান হ'ব আমাৰ? 1600 টকা। এইটো এটা আমাৰ সমীকৰণ হ'ল। এতিয়া সমীকৰণ এটা পোৱাৰ লগে লগে তোমালোকে লগে কৰি যাবা। নেক্সটটো আমি পিছত লিখিম। ইয়াত পৰা আমি এক্সৰ মান উলিয়াম। 9x 1600, এই মাইনাছটো এফালে নিলে প্লাছ হ'বগৈ। মাইনাছ 4yটো ৰাইট চাইডে নিলে প্লাছ 4y। আকৌ x 920 হৈ আছে, ৰাইট চাইডে নিলে কি হ'ব? ডিভাইড। লগে আমি কৰি যাম। এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ। আকৌ কি দিছিলে আমাক? আনটো এটা সমীকৰণটো বনাওঁ। বিৰ মাহেকীয়া খৰচ আমাৰ কিমান আছিলে? 7x। আকৌ খৰচ হৈছে কিমান? 3y। আকৌ থাকি গৈছে কিমান? সঞ্চয় হৈছে দুয়োটাৰে একে, এ আৰু বিৰ একে, 1600। এতিয়া আমি কি কৰিম? ইয়াত এক্সৰ মান আমি ইয়াত ওলাই থৈছোঁ, ইয়াত বহাই দিম এক্সৰ ঠাইত। 7 ইনটু এক্সৰ ভেলু কিমান? 1600 প্লাছ 4y/9। আকৌ মাইনাছ 3y ইকুৱেল টু 1600। এতিয়া আমি লসাগু কিমান হ'ব? যিহেতু ভগ্নাংকত আছে, 9 হ'ব। 9ৰে 9 হৰণ কৰিলে একবাৰ, তেনেহ'লে এইটো আমাৰ 7ৰে দুটা ইনটু হ'ব। 7 ইনটু 1600 কিমান হ'ব? 11200 প্লাছ 7 4 জাৰ 28y মাইনাছ 9 3 জাৰ 27y ইকুৱেল টু 1600। তাৰপৰা আকৌ 11200 28y মাইনাছ 27y প্লাছ y। আকৌ এই 9টো হৰণ হৈ আছে, ৰাইট চাইডে নিম আমি, কি হ'বগৈ? ইনটু হ'ব। এনেদৰে তাৰপিছত 11200 প্লাছ y 1600 ইনটু 9 কিমান হ'ব? 14400। আকৌ y ইকুৱেল কিমান হ'ব?
14400 প্লাস 1120 যদি রাইট সাইডে দি মিলে আমার কি হব মাইনাস তেনেহলে y ইকুয়াল 14400 মাইনাস 11200 মাইনাস কৰিলে কিমান হয় আমাৰ 4 minus 2 2 3 2 00 কিমান পালো y এর মান 3200 কিমান পালো 32 y এর মান 3200 এইটোৰ মান আমি 1 নং সমীকৰণত বহাম 1 নং সমীকৰণত y equal 3200 বহুৱাই পাওঁ কি আছিল x equal to 1600 plus 4y by 9 আছিল আমাৰ এটা y এর মান আমি পালো ইয়াত বহাই দিম 1600 plus 4 into y এর মান কিমান 3200 by 9 আকৌ 1600 plus 4 into 32 12800 by 9 1600 plus 12800 equal to 14400 by 9 আৰু ডিভাইড কৰিলে আমি কিমান পাব 14400 divided by 9 হলে 1600 1600 এনেদৰে আমি x আৰু y ৰ মান উলিয়াব লাগে তাৰ পিছত আমাক কি উলাব দিছে ইহঁতৰ মাহিকিয়া উপাৰ্জন এতিয়া ইহঁতৰ মাহিকিয়া উপাৰ্জনটো আমাৰ কিমান আছিল এৰ মাহিকিয়া উপাৰ্জনটো 9x ধৰিছিলো এতেকে এৰ মাহিকিয়া উপাৰ্জন উপাৰ্জন কিমান আছিল আমাৰ 9x মানে 9 into 1600 x এর মান বহাই দিম ইকুয়াল টু কিমান হবে আমাৰ 14400 টকা ঠিক তেনেদৰে আমি বিৰ মাহিকিয়া উপাৰ্জন কিমান আছিল 7x 7 এর আকৌ ইনটু কৰিম কাক x এর মান 16 ক পাইছিল কিমান হ'ব 7 6 গুণ 42 7 আৰু ব্যালেন্স পৰ থাকিলে 11 কিমান হল ইমান টকা এইটো আমাৰ এনসার এনেদৰে কৰা হয় যদি তোমালোকক কিবা কেতিয়াবা এই প্ৰশ্নটোকে যদি মাহিকিয়া খৰচ উলিয়াব দিলে তেতিয়া কত বহাবা মাহিকিয়া খৰচটো আমি যেটো 4y আৰু 3y আছিল ইয়াৰ y এর মান বহাই দিলে আমাৰ এনসারটো ওলাই যাব ফাৰ্ষ্টৰ পাছৱা এটা নেক্সট প্ৰশ্নটো চাও নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা এটা শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হ'ল যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় তেন্তে শাৰীত সংখ্যাটো 1 কম হয় যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় তেন্তে শাৰীৰ সংখ্যা 2 বেছি হয় শ্ৰেণীত থকা শিক্ষাৰ্থীৰ সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে সলিউশন এটা আমি ধৰি লম কি বলে প্ৰতি শাৰীত শিক্ষাৰ্থীৰ ধৰো প্ৰতি শাৰীত শিক্ষাৰ্থী কিমান আছে এটা আমি x বুলি ধৰিলো আৰু শাৰীৰ সংখ্যাটো আমি y বুলি ধৰিলো এতিয়া মুঠ শিক্ষাৰ্থী আমাৰ কিমান হ'ব প্ৰতি শাৰীৰ শিক্ষাৰ্থী x আৰু শাৰীৰ সংখ্যা y প্ৰত্যেকতে আমি শিক্ষাৰ্থী আছে তেনেহলে মুঠ শিক্ষাৰ্থী আমাৰ x y
এতিয়া আমি প্ৰশ্নমতে কি কৈছে আমি এতিয়া সমীকৰণটো বনাম প্ৰশ্নমতে কি কৈছে এটা শ্ৰেণী শিক্ষাৰ্থীসকলক কিছুমান শাৰীত থিয় কৰোৱা হ'ল যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী অতিৰিক্ত হয় শাৰীটো আমি প্ৰতি শাৰীত শিক্ষাৰ্থী x ধৰি লৈছিলোঁ আৰু 3 গৰাকী কি হয় অতিৰিক্ত মানে বেছি হয় তেনেহলে বেছি হলে আমাৰ +3 ইয়াত বহাম আকৌ তেন্তে শাৰীৰ সংখ্যা 1 কম হয় শাৰীৰ সংখ্যাটো আমি কি লৈছিলোঁ y কম মানে আমাৰ মাইনাস ইকুৱেল টু আমাৰ শিক্ষাৰ্থী কিমান আছিল মোৰ শিক্ষাৰ্থী x আৰু y ইয়াতে আমি x y এটা এখিনি বহাই পিনি ইকুৱেল টু এটো হৈছে আমাৰ এটা আমি জাস্ট ক্যালকুলেশন কৰিম কিমান হ'ব x y minus x into 1 x plus 3y 3 into 1 minus 3 xy xy cancel তাৰ পিছত ইয়াৰ পৰা আমি x ৰ মান উলিয়াম minus x তো যদি এফালে নিও কি হ'ব আমাৰ প্লাস হ'ব তেনেহলে x equal to 3y minus 3 এটো এটা আমাৰ সমীকৰণ এটা পালো যেনিবা ইয়ালৈ নিছো বুলি মই কৈছো কিন্তু লিখিছো এই সাইডে একেই কথা আকৌ কি এটা প্ৰশ্ন দিয়া আছে নেক্সট কন্ডিশনটো আমাৰ কি কৈছে যদি এটা শাৰীত 3 গৰাকী শিক্ষাৰ্থী কম হয় তেন্তে শাৰীৰ সংখ্যা 2 হয় তেনেহলে প্ৰতি শাৰীত শিক্ষাৰ্থীৰ সংখ্যা কিমান কম হৈছে 3 কম হলে আমাৰ মাইনাস আকৌ শাৰীৰ সংখ্যা কি 2 বেছি হয় y plus 2 equal to আমাৰ xy তেতিয়া আকৌ ইনটু কৰিম x into y xy plus 2x minus 3y minus a plus a minus 3 2 jar 6 equal to xy plus xy equal to cancel তাৰ পিছত আমাৰ থাকিলে কি 2x minus 3y minus 6 equal to 0 এতিয়া আমি এক নম্বৰ যেহেতু আমি x ৰ মান উলাই থৈছো আমি ইয়াত বহাম 2 x ৰ মান কিমান 3y minus 3 আকৌ minus 3y আছে minus 6 equal to 0 1 or 4 2 3 jar কি হয় 6y 2 3 into 6 minus 3y minus 6 equal to 0 the 6y minus 3y কিমান হল 3y আকৌ minus 6 minus a plus symbol will be কি হয় minus হয় তেন্তে 12 equal to 0 simple calculation 3y equal to 12 আৰু y equal to 12 by 3 হলে কিমান হ'ব 4 y equal কিমান পালো 4 এটা আমি এটি এক নং সমীকৰণত বহাই দিম y ৰ মান তেতিয়া কি ওলাব x ৰ মান এক নং সমীকৰণত y equal to 4 বহুৱাই পাম x equal 3y minus 3 into 4 minus 3 y ৰ মান বহালো 3 4 jar 12 minus 3 12 minus 3 কিমান হল 9 এটা x আৰু y ৰ মান পালো আমাক উলিয়াব দিছিলে মুঠ শিক্ষাৰ্থী এতেকে মুঠ শিক্ষাৰ্থী আমি কিমান ধৰিছো পাইছিলো x y তেনেহলে x ৰ মান কিমান 9 y ৰ মান কিমান 4 তেনেহলে 9 4 jar কিমান হ'ব 36 আমি কিমান পালো মোৰ শিক্ষাৰ্থী আমাৰ 36 জন এইটো আমাৰ ভালকে চাই লোৱা এইটো আমাৰ 4 নম্বৰ সমাধানটো এতিয়া আমি নেক্সট প্ৰশ্নটো লৈ যাম এতিয়া নেক্সট 5 নম্বৰ প্ৰশ্নটো চোৱা a আৰু b ৰ প্ৰত্যেকৰে হাতত নিৰ্দিষ্ট সংখ্যক আম আছে a b কলে যদি তুমি তোমাৰ পৰা 30টা মুখ দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত থকা বাকি থকা আমৰ দুগুণৰ সমান b এ উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকি থকা আমৰ 3 গুণ
প্ৰতিগৰাকীৰ হাতত থকা আমৰ পৰিমাণ উলিয়াব কৈছে। এতিয়া ধৰোঁ এৰ হাতত আম আছে, এৰ হাতত আম আছে কিমান এক্সটা, আৰু বিৰ হাতত আছে কিমান ৱাইটা বুলি আমি ধৰি লওঁ। এতিয়া প্ৰশ্নটো চোৱা, তোমালোকক কি কৈছে, এ বিক ক'লে যদি তুমি তোমাৰ পৰা 30টা মোক দিয়া, 30টা এ বিক ক'লে 30টা মোক দিয়া, মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা আমৰ দুগুণ। এ কি কৈছিলে 30টা আম দিলে, ইয়াৰ প্ৰশ্ন মতে কি হ'ব চোৱা। প্ৰশ্ন মতে এ বিক ক'লে যদি তুমি তোমাৰ পৰা 30টা মোক দিয়া, মানে এ বিক কৈছে 30টা, তেনেহ'লে এৰ লগত কি হৈ গ'ল, এইটো আমাৰ যিহেতু কিমান আছে এক্স আছে, বিৰ পৰা বিয়ে যদি ইয়াক 30টা দিয়ে তেতিয়া কিমান হ'ব প্লাছ হৈ যাব, 30টা প্লাছ হ'ব, আৰু বিৰ অট'মেটিকলি কি হ'ব 30টা কমি গ'ল, আৰু তাৰ কিমান হ'ব বুলি কৈছে দুগুণ। চোৱা এক্স এৰ কিমান 30টা, আকৌ তেতিয়া কিমান হৈ থাকিবগৈ বিৰ বুলি কৈছে দুগুণৰ 30টা দিলে মোৰ হাতত আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা দুগুণৰ সমান, দুগুণ মানে 2, আকৌ অলৰেডি বিৰ কমিয়ে গ'ল, আৰু যিহেতু ই এক দিলে 30টা। x plus 30 equal to 2 into y minus 30, এইটো জাষ্ট ক্যালকুলেশন কৰিম আমি। x plus 30 2y 2 into 30 60, এটা x equal কিমান হ'ব আমি ওলাই থম 2y minus 60 plus 30 to right side দিলে মাইনাস হ'ল, কিমান হ'ব আমাৰ x equal 2y minus 60 minus 30 minus 90, এইটো আমি 1 নম্বৰ সমীকৰণ দিম। 2 নম্বৰ শৰ্তটোত কি কৈছে, বি এ উত্তৰ দিলে যদি তুমি মোক তোমাৰ 10টা আম দিয়া, মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা আমৰ 3 গুণ। এটা কথাটো কি কৈছে, বি এ আকৌ এক ক'লে তোমাৰ পৰা যদি মোক 10টা আম দিয়া, যেহেতু এ দিলে 10টা আম দিলে তেতিয়া মাইনাস হৈ গ'ল, এৰ কিমান হৈ গ'ল আমাৰ মাইনাস হৈ গ'ল, যেহেতু এইটো আমি এক্স বুলি ধৰিছোঁ। তাৰপিছত মোৰ হাতত থকা আমৰ সংখ্যা হ'ব তোমাৰ হাতত বাকী থকা আমৰ 3 গুণ, 3 গুণ মানে আমাৰ কি 3 গুণ, যেহেতু আমাৰ এৰ কিমান এৰ পৰা গ'ল মাইনাস 10, আৰু বিৰ কিমান হ'বগৈ আমাৰ y plus 10, যেহেতু আমাৰ বি এৰ পৰা লৈ ল'লে, লোৱাৰ লগে লগে কি হয় প্লাছ হৈ গ'ল, আৰু কিমান থাকি যায় বুলি কৈছে, যিটো থাকি যায় তাৰ 3 গুণ, যিহেতু এৰ পৰা 10টা গুচিয়ে গ'ল, এইটো আমি এক্স বুলি ধৰিছোঁ, আৰু গুণ 3 গুণ তেনেকৈ। দ্বিতীয় শৰ্তটো কি হ'ব y প্লাছ, আকৌ দ্বিতীয় শৰ্তটো y প্লাছ 10, যিহেতু বি এৰ পৰা খুজি ল'লে, খোজাৰ লগে লগে ইয়াৰ প্লাছ হৈ গ'ল, বেছি হৈ গ'ল, আৰু থাকিব কিমান বুলি কৈছে, থাকিব ইয়াৰ 3 গুণৰ সমান, মানে 3 দিলোঁ, আৰু এৰ মানে এক্স কমি আহিলে 10টা, এতিয়া কিমান হ'ব y প্লাছ 10 3x minus 3 10 জাৰ 30, ইয়াত y প্লাছ 10 আমি এক্সৰ মান ওলাই থৈছিলোঁ, যিহেতু এক্সৰ মান কিমান আছিলে 2y minus 90, 2y minus 90 minus 30 একৰ পৰা এতিয়া y plus 10 3 2 জাৰ 6y minus 3 9 জাৰ 90 জাৰ 27 0 minus
30 এটা y ইকুৱেল y এই প্লাছ 6y লেফ্ট সাইডে আনিম একে একে ৰাখিবোৰক আমি আনিম আকৌ minus 270 minus 30 plus 19 to right side নিলে minus হল minus 10 এতিয়া y minus 6y minus 5y এটা minus 27 minus 30 minus 10 minus হ'ব গোটেইখিনি আমাৰ প্লাস হ'ব 270 310 এতিয়া আমাৰ মাইনাস মাইনাস ক্যান্সেল গল y ইকুয়াল টু 310/5 যেটো 5 তিনটো আছে রাইট সাইডে নিলে আমাৰ ডিভাইড হৈ যাব এতিয়া কিমান হ'ব y ইকুয়াল টু 62 y ইকুয়াল কিমান পালো আমি 62 এটা x এর মান আমি কত বহাম 1 নম্বৰ সমীকৰণটো আমাৰ কোনটো আছিল এটো x ইকুয়াল 2y minus 90 সমীকৰণত y ইকুয়াল টু 62 বহুৱাই পাও কিমান আছিল x ইকুয়াল 2y minus 90 2 y এর ভ্যালু 62 minus 90 2 into 62 124 minus 90 minus কইলে আমার কিমান হবে 124 minus 90 34 এইটো আমার এনসার এতিয়া প্ৰতিক্ৰিয়া আটাৰ আমাৰ পৰিমাণটো মই ললো এতেকে এর আমার পৰিমাণ কিমান হলগে আমাৰ এর হাতত আছে আমাৰ এটো লিখিলে হয় কিমানটা 34 যেটো আমি 8 x তো আমি a লৈছিলো এটা আকৌ বিৰ আমাৰ পৰিমাণ বা বিৰ হাতত আছে কিমান 62 টা ইয়াত তোমালোকে পৰিমাণ আমাৰ পৰিমাণ হিচাপে লিখিবা বা এর হাতত আম আছে আম থাকিলে কিমান 34 টা আৰু বিৰ আছে 62 টা এটা आंसर এনেদৰে আমি সমাধান কৰিব লাগে ভালকে চাই লবাগে যেটা আমি a তো আমি x ধৰিছিলো b তো আমি y এটা নেক্সট প্ৰশ্নটো চাও এই আমাৰ 6 নম্বৰ প্ৰশ্নটো চাও যদি x + ay = b আৰু ax + y = 1 সমীকৰণটোৰ সঠিক সমাধান থাকে তেন্তে তলত উল্লেখ কৰা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা a = 1 b = 1 a = -1 b = -1 3 নম্বৰ আছে a = 1 b = -1 4 নম্বৰ আছে a = -1 b = 1 আৰু অপচনটো a 1 আৰু 2 দুটাই শুদ্ধ b 2 আৰু 4 দুটাই শুদ্ধ c 1 আৰু 2 দুটাই শুদ্ধ d 3 আৰু 4 দুটাই শুদ্ধ আমি এতিয়া পৰিচালহে গম পাম ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় কোনটো আমাৰ 6 নম্বৰটো সমীকৰণ দুটা আমাৰ x + ay = b দিয়া আছে আৰু আনটো সমীকৰণ ax + y = 1 যেহেতু অখিমংখ্যক সমাধান আছে বুলি ক'লে আমাৰ কি আছিল অখিমংখ্যক সমাধানত আমাৰ a1/a2 b1/b2 আৰু c1/c2 আছিল এটো আছিল আৰু x ৰ হকবোৰক আমি a1 বুলি কৈছিল আৰু y ৰ হকবোৰক আমি b1 b2 লৈছিল আৰু ধ্ৰুবক ৰাশিটো আমাৰ c1 c2 আমাৰ ধ্ৰুবক ৰাশি হয় এতিয়া ইয়াত a1 কিমান আছে একো নেথাকিলে আমি জানো ইয়াত 1 আছে a1 = 1 b1 = y ৰ হক a আছে আকৌ c1 টো আছে আমাৰ ধ্ৰুবক ৰাশি b বা এফালে আহিলে আমি যদি r হিলৈ পৰিৱৰ্তন কৰো x + ay - b = 0 কিমান হ'ব -b জানাৰ পিছত নকৰিলেও ডাইৰেক্ট বহাই দিলে হ'ল আৰু এইটো আমি r হিলৈ ৰৈখিক সমীকৰণৰ হিলৈ নিয়ম দুটা চলকৰ ৰৈখিক আমি সমীকৰণলৈ তেন্তে +1 টো কি হ'বগে -1
এনেকৈ আমি আৰ্হিলৈ পৰিৱৰ্তন কৰি ল'ব পাৰোঁ বা নকৰিলেও হয়, একেই কথা। আৰু এটো কিমান হ'ল আমাৰ এক্সৰ হওক এ আছে, বিটো আমাৰ ৱাইৰ লগত একো নাথাকিলে কি আছে 1 আৰু C1 কিমান মাইনাছ C2 মাইনাছ 1 আছে। এতিয়া যিহেতু কণ্ডিশ্যনটো আমাক কি দিছিলে অসীম অংকীয় সমাধান থাকে, এইটো কৰি চালেহে আমি গম পাম। A1 over 1 এটোৰ ভেলু এ আৰু B1ৰ ভেলু আমাৰ এ, বিটোৰ ভেলু 1 আৰু C1ৰ ভেলু মাইনাছ বি, চিটোৰ ভেলু মাইনাছ 1 1 বাই এ। গোটেইখিনি আমাৰ সমান হয়, সেইকাৰণে আমি ইয়াৰ a বাই 1 মিনছ এ মাইনাছ মাইনাছ প্লাছ হ'ল, b বাই 1 মিনছ বি হ'ল। এতিয়া চোৱা 1 বাই এ, প্ৰথম এই দুটা আমি ইকুৱেল কৰি লওঁ। 1 বাই এ ইকুৱেল টু এ ইনটু এ স্কুৱাৰ ইকুৱেল টু 1। এতিয়া কিমান হ'ব আমাৰ স্কুৱাৰটো এফালে গ'লে প্লাছ মাইনাছ অফ ৰুট অভাৰ অফ 1। তেনে এ ইকুৱেল কি হ'ব 1ৰ বৰ্গমূলটো 1 হয় আৰু এ মান আমি দুটা পালোঁ 1 আৰু মাইনাছ 1। ঠিক তেনেদৰে আমি এ ইকুৱেল টু বি লওঁ। প্ৰথম এৰ ভেলু আমি 1 বহাওঁ, 1 হ'ল আৰু বি এৰ ভেলু মাইনাছ 1 বহালোঁ। এৰ ভেলু 1 বহালে তেনেহ'লে কি হ'ব বিৰ ভেলু আমাৰ 1 হ'ল। ঠিক তেনেদৰে এৰ ভেলু মাইনাছ 1 বহালে বিৰ ভেলু কি হ'ল আমাৰ মাইনাছ 1 ইয়াত বহাইছোঁ। তেনেহ'লে ইয়াৰ অপশ্যনটো কোনটো হৈছে বুলি ক'লে আমাৰ এ 1 আৰু প্ৰথম 1 বহালে আমাৰ 1 হ'ল আৰু মাইনাছ 1 বহালে বিৰ ভেলু মাইনাছ 1 হ'ল। তেনেহ'লে এই অপশ্যনটো আমাৰ কোনটোত আছে 1 আৰু 3 আছে। তেনেহ'লে 1 আৰু 2 দুইটাই শুদ্ধ, মানে অপশ্যন চিত আছে। এনচাৰটো কি হ'ব চি 1 আৰু 2 দুইটাই সত্য। এইটো অপশ্যনত এক নম্বৰত আছিলে আৰু এইটো আমাৰ 2 নম্বৰত আছে। এইটো ক'ত আছেগৈ আমাৰ এনচাৰ চি 1 আৰু 2 দুইটাই সত্য। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। এতিয়া 7 নম্বৰটো কেৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ যোনটো অসীম অংকীয় সমাধান থাকিব। এইটো সমীকৰণ দুটা দিয়া আছে kx plus 3y minus k minus 3 equal to 0, 12x plus ky minus k equal to 0, a equal k equal minus 6, b equal k equal 4, c equal k equal minus 4, d equal k equal to 6। কোনটো আহে চাওঁ। এতিয়া 7 সমীকৰণ কোনকেইটা দিয়া আছে kx plus 3y minus k minus 3 equal to 0, আকৌ 12x plus ky minus k equal to 0। এতিয়া ইয়াত a1 কিমান আছে আমাৰ k, ইয়াত কি আছে a1 equal to k xৰ হওক, b1 কিমান আছে আমাৰ yৰ হওক 3, আকৌ c1 আমাৰ দুগৰাকী মাইনাছ k minus 3, আকৌ a2 কিমান আছে xৰ হওক ছেকেণ্ডত 12, b2ত আছে আমাৰ ছেকেণ্ড সমীকৰণত k, আকৌ c2 আছে দুগৰাকী মাইনাছ k। যিহেতু আমাৰ অসীম অংকীয় সমাধান বুলি আমাৰ চৰ্টত দিয়া আছে, তেনেহ'লে অসীম অংকীয় সমাধান হ'বলৈ আমাৰ a1 বাই a2 b1 বাই b2 ইকুৱেল টু c1 বাই c2। ইয়াত আমি মানখিনি বহাম। a1ৰ ভেলু কিমান k, a2ৰ ভেলু 12, b1ৰ ভেলু 3, b2ৰ ভেলু k, c1ৰ ভেলু মাইনাছ k মাইনাছ 3, আকৌ c2ৰ ভেলু মাইনাছ k।
এতিয়া আমি এই দুটা সমান প্ৰথম গোটেইকেইটা সমান কিন্তু আমি প্ৰথম দুটাৰ পৰা আমি উলিয়াই দিম আৰু k/12 3/k k into k k square 12 into 3 36 তেনেহ'লে k equal 36 বৰ্গমূল আমাৰ 6 k equal 6 অপশ্যন কোনটো আছে আমাৰ এটা আমাৰ k equal to plus minus of root 36 যেনে plus minus of 6 of k এর বিলো আমাৰ দুটা ওলাইছে plus 6 minus 6 ইয়াৰ কোনটো আমাৰ অপশ্যন শুদ্ধ হ'ব ইয়াৰ লিখি দিছো ডাইৰেক্ট plus minus of ইয়াত এবাৰ k equal minus 6 আছে b আছে k equal 4 c আছে k equal minus 4 আৰু d equal to 6 আছে কিন্তু আমি দুটা একেলগে নাই দুটা একেলগে থকাৰতে আমাৰ ইয়াত k এর ভ্যালু -6 আৰু +6 ওলাই এটা এটো কাৰণে আমি এটো কোনটো প্লাস k equal -6 হবনে k equal 6 হবনে বুলি সুধিলে আমি এইখিনি সমীকৰণত আমি বহাই দিম ইয়াত বহাই দিয়া আমাৰ এইখিনিত আমি এই সমীকৰণ দুটাত বহাই দিয়ে x আৰু y এর মান উলিয়াই যদি x আৰু y এর মান ইয়াত বহাই যদি 0 হয় তেতিয়া সিদ্ধ হয় ইমানখিনি কৰাৰ প্ৰয়োজন নাই যেহেতু অপচনত যদি তোমালোকৰ এনেদৰে থাকে তেনেহলে হদে আমি +2 লম আৰু তেনেহলে এনসার কি হ'ব আমাৰ d k equal to 6 এটো d equal 6 এটা নেক্সট প্ৰশ্নটো চাও নম্বৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সহায়ত কোঠা সমস্যা এটাৰ সমাধান দাপসমূহ তলত উল্লেখ কৰা হৈছে প্ৰদত্ত বিকল্পৰ পৰা উদ্দক্ৰমটো বাছি উলিয়া এক চলক ব্যৱহাৰ কৰি অজ্ঞাতবোৰ প্ৰতিনিধিত্ব কৰে সমীকৰণবোৰ সমাধান কৰে প্ৰয়োজনীয় সমীকৰণ গঠন কৰে আৰু ফলাফল ব্যাখ্যা কৰে এতিয়া আমাৰ কোনটো আহিব চোৱা এইখিনি আমি প্ৰথমত কোনটো আহে আমাৰ সজাব লাগে এতিয়া এক নম্বৰ কি চলক ব্যৱহাৰ কৰি অজ্ঞাতসমূহ প্ৰতিনিধিত্ব কৰে আমি এটা ৰৈখিক সমীকৰণ আমি প্ৰথমতে কি কৰো চলক ব্যৱহাৰ কৰো তেন্তে প্ৰথমটো আমাৰ এক নম্বৰটো থাকিব আৰু তাৰ পিছত প্ৰয়োজনীয় সমীকৰণ আমি গঠন কৰো আমি চলক ব্যৱহাৰ কৰি আমি কি কৰো সমীকৰণ গঠন কৰো তেনেহলে 2 নম্বৰটো আহিব আৰু 3 নম্বৰটো আমি এই গঠন কৰা সমীকৰণৰ পৰা আমি কি কৰো সমাধান উলিয়া 3 নম্বৰ আৰু লাষ্টত আমি ফলাফলটো ব্যাখ্যা কৰো চাই তেনেহলে ইয়াৰ অপচনটোত কোনটো আছে একটো প্ৰথমৰে আহিব তাৰ পিছত 2 3টো আহিব তাৰ পিছত 2টো আহিব তাৰ পিছত 4টো আহিব এটা অপচনটো আমাৰ সি আছে সি নহয় বি আছে 1 3 2 4 এটো 8 নম্বৰটো কি আহিলে আমাৰ বি অপশন মানে 1 3 2 আৰু 4 এটো ইয়াৰ পিছত আমি 9 নম্বৰৰ পৰা আলোচনা কৰিম